জ্বলন্ত সমস্যাসমূহত মাত মতাৰ উপৰিও প্ৰতিটো ক্ষেত্ৰত কিন্তু আমি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমি মাত মাতি আহিছোঁ আৰু আমি এই ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ তেওঁলোকৰ দেখা সপোন সেই সপোনসমূহ যাতে বাস্তৱ হয় সেই ক্ষেত্ৰত আমি সুদৰ্শন ছাত্ৰ সন্থাই আমি মাত মাতি আহিছোঁ। এয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বৃত্তিমানসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সম্পাদক নয়নজ্যোতি গগৈ ডাঙৰীয়া আৰু অজয় মণ্ডল তেওঁক অভিনন্দন যাচিব নয়নজ্যোতি গগৈ ডাঙৰীয়া। আৰু অভিনন্দন গ্ৰহণ কৰিবলৈ অহা প্ৰত্যেকগৰাকী অতিথি আৰু কাজী বিদ্যা মন্দিৰৰ ছাত্ৰ ছাত্ৰীসকল কৌশিক শীল ডিষ্টিংশ্যনসহ প্ৰথম বিভাগ, দেৱেন্দ্ৰ গ্ৰীণ গ্ৰুপ ইংলিছ স্কুলৰ দীক্ষিতা নাথ ডিষ্টিংশ্যনসহ প্ৰথম বিভাগ, সুদক্ষণা ভূঞা ডিষ্টিংশ্যনসহ প্ৰথম বিভাগ, দেৱাঞ্জন পাল ষ্টাৰসহ প্ৰথম বিভাগ, অভিশ্ৰুতি হালৈ ষ্টাৰসহ প্ৰথম বিভাগ, অনুষ্ঠা দাস ষ্টাৰসহ প্ৰথম বিভাগ, কোয়েল দে ষ্টাৰসহ প্ৰথম বিভাগ আৰু ৰিয়া চৌধুৰী ষ্টাৰসহ প্ৰথম বিভাগ। লগতে আমি দেৱেন্দ্ৰ গ্ৰীণ গ্ৰুপ ইংলিছ স্কুলৰ সন্মানীয় অধ্যক্ষক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দীপজ্যোতি সেন ডিষ্টিংশ্যনসহ প্ৰথম বিভাগ, সাহিল চৌধুৰী ডিষ্টিংশ্যনসহ প্ৰথম বিভাগ আৰু শেহতীয়াকৈ বিশেষকৈ ধীমান শিৱম ডিষ্টিংশ্যনসহ প্ৰথম বিভাগ লাভ কৰি ঢেকীয়াজুলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল আটাইকেইগৰাকী। আৰু কৃষ্ণা পাল, কে হাজৰিকা, জেচলিন কৌৰ, টুৱা ঘোষ, দেৱলক্ষী হাজৰিকা, যুৱৰাজ চেত্ৰী, সুদীপ্তা ভট্টাচাৰ্যী, ইন্দুকল্প বসুমতাৰী, ফ্লৰেন্সি গাগলাৰী, প্ৰতীক শৰ্মা, সোণালী চৰকাৰ, উজ্জ্বল যোশী, কৃষ্ণাংগী কাশ্যপ, জন টুমৌ, উদ্দীপনা ৰাভা, মৃণালী বড়ো, সুৰজ চৰকাৰ, য়শৰাজ খোছলা। 2020 চনৰ শেষৰ পৰা আৰম্ভ হোৱা COVID-19ৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱৰ ফলত আমি গম নোপোৱাকৈ চৰ্ম আৰু স্পৰ্শলৈকে গুচি গ'লোঁ, মানে স্কিন টাচ। আৰু আমি সদায় ৰেৰ লগত কথা পাতোঁ, ৰশ্মিৰ লগত, মোবাইলৰ ডিছপ্লে হওক, টিভিৰ ডিছপ্লে হওক, লেপটপৰ ডিছপ্লে হওক, যি নহওক। সুদীপ দে ডিষ্টিংশ্যনসহ প্ৰথম বিভাগ, অভিনৱ চেত্ৰী, স্বস্বতী পাল, বিপ্লৱ সিং